41 চনত মুছলিম আৰু হিন্দুৰ জনসংখ্যা প্ৰায় সমান হ'ব আৰু 51 চনত অসম মুছলিম মেজৰিটি দেশ হ'ব। অসমত 11ৰ যদি জনগণনা আৰু NRCৰ ডেটা এইটোক যদি আপুনি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰে তেতিয়াহ'লে 41 চনত মুছলিম আৰু হিন্দুৰ জনসংখ্যা প্ৰায় সমান হ'ব আৰু 51 চনত অসম মুছলিম মেজৰিটি দেশ হ'ব। এইটো মই বনোৱা তথ্য নহয়। 2011ৰ চেনচাছ পৰৱৰ্তী সময়ত NRCত আবেদন কৰা লোকৰ হিন্দু মুছলমান ৰিলিজিয়াছ ডিভিজন এই দুটাক যদি আমি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰোঁ তেতিয়াহ'লে সেই ৰিজাল্টটো আমি পাওঁ। NRCৰ পৰ্যায় এইটোৱে আছে যে 20%, 10%ৰ আমি আবেদন কৰি থোৱা আছে পুনৰীক্ষণৰ। সুপ্ৰিম কোৰ্টত আবেদনটো এতিয়াও শুনা নাই, কিন্তু NRCৰ 9,22,000 লোকৰ বায়'মেট্ৰিক বন্ধ হৈ আছে। তাৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈছে। বায়'মেট্ৰিকখিনি মুকলি কৰি দিয়াৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি অসমত 11ৰ যদি জনগণনা আৰু NRCৰ ডেটা এইটোক যদি আপুনি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰে তেতিয়াহ'লে 41 চনত মুছলিম আৰু হিন্দুৰ জনসংখ্যা প্ৰায় সমান হ'ব আৰু 51 চনত অসম মুছলিম মেজৰিটি দেশ হ'ব। এইটো মই বনোৱা তথ্য নহয়। 2011ৰ চেনচাছ পৰৱৰ্তী সময়ত NRCত আবেদন কৰা লোকৰ হিন্দু মুছলমান ৰিলিজিয়াছ ডিভিজন এই দুটাক যদি আমি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰোঁ তেতিয়াহ'লে সেই ৰিজাল্টটো আমি পাওঁ। NRCৰ পৰ্যায় এইটোৱে আছে যে 20%, 10%ৰ আমি আবেদন কৰি থোৱা আছে পুনৰীক্ষণৰ। সুপ্ৰিম কোৰ্টত আবেদনটো এতিয়াও শুনা নাই, কিন্তু NRCৰ 9,22,000 লোকৰ বায়'মেট্ৰিক বন্ধ হৈ আছে। তাৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈছে। বায়'মেট্ৰিকখিনি মুকলি কৰি দিয়াৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আছিল মুছলিম জনসংখ্যা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য। মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ ৰাজনীতিৰ বিষয় নহয়। 2051 চনত অসম মুছলমানৰ দেশ হ'ব। 2011 চনৰ লোকপিয়ল আৰু NRCৰ আবেদনে বহু কথা স্পষ্ট কৰে বুলি এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক অসম।